এসটিএফ চিফ আইজিপি পার্থসারথী মহন্তের নেতৃত্বে কাছাড়ের ড্রাগসের বিরুদ্ধে এক বড়সড় সফল অভিযান। গোপন সূত্রে খবরের ভিত্তিতে আইজিপি পার্থসারথী মহন্ত ও কাছাড়ের পুলিশ সুপার নোমাল মাহাত্তা বিশাল বাহিনী নিয়ে ড্রাগসের বিরুদ্ধে অভিযানে নামে। শিলচর আইজল রোডের শিলডুবি এলাকায় মিজোরাম থেকে আসা একটি ব্রিজের গাড়ি আটক করে পুলিশ। ওই গাড়িতে তল্লাশি চালিয়ে প্রায় 21 কেজি হেরোইন বাজেয়াপ্ত করে পুলিশ। সঙ্গে লালডুমা নামে এক মিজোরামের বাসিন্দাকে আটক করা হয়। আইজিপি পার্থসারথী মহন্ত সংবাদ মাধ্যমকে জানান, প্রায় এক সপ্তাহ ধরে এই ড্রাগসের বিরুদ্ধে অভিযান চালিয়ে আসছিল কাছাড় পুলিশ। অবশেষে অভিযান সফল হলো। পার্শ্ববর্তী রাজ্য মিজোরাম থেকে এই বৃহৎ পরিমাণের ড্রাগস নিয়ে কাছাড়ে প্রবেশ করেছিল। তিনি জানান, বাজেয়াপ্ত হেরোইনের বাজার মূল্য 210 কোটি টাকা। আচলতে আজি 10 দিন মানৰ আগতে এটা খবৰ পোৱা গৈছিলে যে এটা ড্ৰাগছৰ এটা হিউজ কনচাইনমেণ্ট আমাৰ এখন নেইবাৰিং ষ্টেটৰ পৰা মেইনলেণ্ডলৈ লৈ যোৱা হ'ব। সেই খবৰটো অহাৰ লগে লগে সেই খবৰটোক আৰু ডেভেলপ কৰিবলৈ চেষ্টা কৰা হ'ল আৰু প্ৰপাৰ ৱাচ ৰখা হ'ল গোটেই কাৰবাৰটোৰ ওপৰত। আৰু শিলচৰক এই গোটেই অপাৰেশ্যনটোৰ বেছ হিচাপে ঠিক কৰা হ'ল। এণ্ড অবভিয়াছলি শিলচৰ যেতিয়া বেছ হ'ল, আমাৰ SP কাছাৰ নোডেল পইণ্ট হ'ল এই গোটেই অপাৰেশ্যনটো। তাৰপাছত 4 দিনমান আগতে খবৰ পোৱা গ'ল যে এখন গাড়ী তেওঁলোকে প্ৰিপেয়াৰ কৰিছে ড্ৰাগছৰ কনচাইনমেণ্টটো নিবৰ কাৰণে। আৰু 3 দিন আগতে গাড়ীখনে সেই ঠাইখনৰ পৰা আমাৰ যিখন চুবুৰীয়া ৰাজ্য সেই তাৰ এখন পাৰ্টিকুলাৰ নিৰ্দিষ্ট এখন ঠাইৰ পৰা গাড়ীখন ওলালে। তাৰ পৰা ইয়াত আহি পাবলৈ প্ৰায় 3 দিনে লাগে। যিহেতু গাড়ীখন আমি গোটেই খবৰটো চাই আছিলোঁ, গতিকে গাড়ীখন অহাৰ সময়ত ইয়াত এটা এম্বুছ ৰখা হৈছিলে। এম্বুছত আমি থাকি গাড়ীখন ইয়াত ইণ্টাৰচেপ্ট কৰা হ'ল। গাড়ীখন ইণ্টাৰচেপ্ট কৰাৰ পাছত আমি গাড়ীখন থৰলি চাৰ্চ কৰা হ'ল। চাৰ্চ কৰাত গাড়ীখনত এজন মানুহ পোৱা গৈছে। গাড়ীখন এইটো সেই মানুহজনৰ লগতে গাড়ীখনত আমি যথেষ্ট পৰিমাণৰ ড্ৰাগছ পাইছোঁ। ইয়াত আমি টোটেল 21 কেজি হেৰইন পাইছোঁ। এই 21 কেজি হেৰইনৰ 18 কেজি হৈছে একদম পিয়ৰ ফৰ্মৰ হেৰইন। এই যিটো পিয়ৰ ফৰ্ম যিটো হয় হেৰইনৰ, এই পিয়ৰ ফৰ্মটো আচলতে এই যে 18 কেজি যে হৈ আছে, 3 কেজি পিয়ৰ ফৰ্ম নহয়, 18 কেজি পিয়ৰ ফৰ্ম। এই যে 18 কেজি পিয়ৰ ফৰ্ম আছে, এইটো গৈ এইটোৰ লগত বেলেগ বেলেগ কিছুমান বস্তু মিক্স কৰে। মিক্স কৰি এই কোৱান্টিটিটো বহুত বাঢ়ি যায়। এই 18 কেজিটো সেই 18 কেজিৰ লগত কিমান বেলেগ বেলেগ দ্ৰব্য ব্যৱহাৰ কৰে তাৰ ওপৰত ডিপেণ্ড কৰি সেইটো 40 কেজিও হ'ব পাৰে বা সেইটো 50-55 কেজিও হ'বগৈ পাৰে। গতিকে এইটো আচলতে সেইকাৰণে ৰিচেণ্ট টাইমছৰ এটা আমাৰ আটাইতকৈ ডাঙৰ চিজাৰ হৈছে। কাৰণ এই যিমানখিনি ধৰা হৈছে সেইখিনিয়ে কোৱান্টিটি হৈ থকা নাই। আৰু ৰেকৰ্ডটো নোচোৱাকৈ আমাৰ কাৰণে ক'বলৈ অসুবিধা, খুব সম্ভৱ হয়, সম্ভৱতঃ আমাৰ ইমান ডাঙৰ ৰিচেণ্ট টাইমছত আমাৰ মনত পৰা নাই। গতিকে আৰু এই যিটো ফৰ্ম, মানে এই যিটো ফৰ্মৰ হেৰইন যিটো লৈ যায়, যিটো পিয়ৰ ফৰ্ম, যিটো বগা আপোনালোকে দেখিছে, সেইটোক নি পেলাই মিক্স কৰে বিভিন্ন বস্তুৰ লগত। তাত বেলেগ বেলেগ কিছুমান দ্ৰব্যৰ লগত মিক্স কৰে, কেতিয়াবা গ্লুক'জৰ লগত মিক্স কৰে, আপোনাৰ কেফেইনৰ লগত মিক্স কৰে, কুইনাইনৰ লগত মিক্স কৰে, বেকিং ছ'ডাৰ লগত মিক্স কৰে। গতিকে এই বস্তুটো গৈ পেলাই আপোনালোকে এই বস্তুটো মানে আমি এতিয়া চুওঁতে আমাৰ এডিশ্যনেল SP যেতিয়া চুইছে, লগে লগে এডিশ্যনেল SP হাত খজুৱাবলৈ আৰম্ভ কৰিছে। কাৰণ যিটো পিয়ৰ ফৰ্মৰ যিটো হেৰইন হয়, সেইটো আপোনাৰ হাত একদম খজুৱাব, আপোনাক পেইন দিব, আপুনি চোৱাৰ লগে লগে শৰীৰৰ যিটো অংশ লাগিব, তেনেকৈ সেই বস্তুটো মানে ড্ৰাগছ হ'লেও সেইটো তেনেকৈ ল'ব নোৱাৰে। গতিকে সেই বস্তুটো কোৱান্টিটি বঢ়াবলগীয়া হয়। গতিকে ইয়াৰ খুব প্ৰিলিমিনাৰী ষ্টেজত আছে। খবৰটো পোৱাৰ পাছত খবৰটোক ডেভেলপ কৰি গাড়ীখন ধৰা হ'ল, মানুহটো এৰেষ্ট কৰা হ'ল আৰু ড্ৰাগছখিনি ৰিকভাৰ কৰা হ'ল। তো ইয়াৰ পৰৱৰ্তী অনুসন্ধান, পৰৱৰ্তী তদন্তখিনি চলিব আৰু যেনেদৰে আগবাঢ়ে আমি আপোনালোকক জনাই থাকিম। চাওক, এতিয়া মানে যিটো পিয়ৰ ফৰ্মৰ হয়, সেইটো আপুনি যদি এইখিনি যদি গৈ পেলাই আপোনাৰ বাঢ়ি গৈ যেতিয়া সেইখিনি 40-50 কেজি হ'ব, সেই পৰিমাণে তাত দামখিনি বাঢ়ি গৈ থাকিব। কিন্তু আমি যদি 3 গুণ বাঢ়িলে 3 গুণ হৈ যাব, কিন্তু নবঢ়াকৈ আমি এজ ইট ইজ যদি কওঁ, এই ড্ৰাগছখিনিৰ মূল্য হ'ব অতি কমেও 210 কোটি টকা, 210 crores অতি কমেও। আৰু এইখিনিক কিমান তাক আৰু মিক্স কৰে বেলেগ বস্তু দি,
আৰু সেই 18 কেজি একচুৱেলি কিমান কেজি কৰেগৈ তাৰ ওপৰত ডিপেণ্ড কৰিব যে ফাইনেলি ডেষ্টিনেশ্যন নত গৈ পেলাই কিমান তাৰ মূল্য হৈছেগৈ। কিন্তু আমি তালৈ নোযোৱাকৈ ক'ব পাৰোঁ সেই 2-3 গুণ বেছি নকৰাকৈ ডেফিনেটলি এইখিনি 210 কোটি টকাৰ ড্ৰাগছ। মানে পৰিমাণ কিমান টোটেল 21 কেজি। আৰু মানুহ যিজনক এৰেষ্ট কৰা হৈছে তেওঁ ক'ৰ বা তেওঁৰ নামটো? এই মানুহটো লাল দিনুৱা, এই মানুহজন গাড়ীখনো মিজোৰাম নাম্বাৰ প্লেটৰ গাড়ী আৰু এখন চুবুৰীয়া ৰাজ্যৰ পৰা গাড়ীখন আহিছিলে। মানুহজনো মিজোৰামৰ নেকি? মানুহজনৰ আমি কৰি আছোঁ মিজোৰামৰ মানুহ। গতিকে আমি তাত খবৰ ৰাখিছিলোঁ আৰু সেই সূত্ৰে আহি আমি বিশেষ খবৰ সূত্ৰে আমি এই গাড়ীখন ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰাৰ যেতিয়া চাৰ্চ অপাৰেশ্যন চলাওঁ তেতিয়া বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী প্ৰায় এতিয়াও আমি এইবিলাক আমি এতিয়া জোখমাখ কৰি আছোঁ। এতিয়া আপুনি প্ৰাৰম্ভিক পৰ্যায়ত দেখা গৈছে যে 21 কেজিতকৈ অধিক 21 কেজিতকৈ অধিক হিৰ'ইন নিচাযুক্ত সামগ্ৰী ইয়াত জব্দ হৈছে আৰু এই সামগ্ৰীখিনি আমি আইনগতভাৱে যিখিনি চিজাৰ আৰু প্ৰচিডিউৰ আমাৰ চলি আছে আৰু ইয়াৰ বজাৰ মূল্য বৰ্তমান সময়ত ইয়াৰ বজাৰ মূল্য যিহেতুকে এই যিখিনি নিচাযুক্ত সামগ্ৰী আছে হিৰ'ইন এইখিনি সম্পূৰ্ণৰূপে পিয়'ৰ ফৰ্মত আছে, সেই হিচাপতো যদি আমি চাবলৈ যাওঁ ইয়াৰ আজিৰ পৰিমাণ হ'ব প্ৰায় 210 কোটি টকা। আৰু এতিয়ালৈকে আমাৰ যিখিনি অভিযান আছে আমি এজন ব্যক্তিক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু বাকী আৰু অভিযান আমাৰ অব্যাহত আছে। মানুহজনৰ নাম মানুহটো ক'ৰ পৰা আহি আছে? মানুহজন আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আহিছিলে আৰু এখন গাড়ী আপুনি দেখিব গাড়ীখনৰ MZ নাম্বাৰ মিজোৰামৰ গাড়ী। এই গাড়ীখন আমি ইণ্টাৰচেপ্ট কৰিছোঁ আৰু তাৰ এজন ব্যক্তি আমি তেওঁক যেতিয়া আমি ব্যক্তিজনক যেতিয়া আমি এপ্ৰিহেণ্ড কৰি খান তালাচী চলোৱা পৰ্যায়ত আমাৰ বৃহৎ পৰিমাণৰ এই নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিব। মানুহজনৰ নাম কি আছে? মানুহজনৰ নাম লাংথালাও বুলি নাম বতলাওঁতে তেওঁ কৈছে। আমি বাকী সোধপোছ তেওঁ চলাই আছোঁ। ক'ৰ বাসিন্দা? তেওঁ চুবুৰীয়া ৰাজ্যৰ বাসিন্দা।